মইতো ক'ম যে এই চাৰ্জশ্বিটখন বিল' ষ্টেণ্ডাৰ্ড চাৰ্জশ্বিট। The search sheet that made or wrote by SIT is a below standard search sheet. There is no materials, there is no evidence, there is no fatal statement to convict the accused as the murderer, and so this search sheet is a farce. This search sheet is a farce. এখন প্ৰহসন। গতিকে মই এই চাৰ্জশ্বিটৰ জৰিয়তে জুবিনদাৰ হত্যাকাৰীয়ে যে কেতিয়াও মৃত্যুদণ্ড নাপায়, বৰং চাৰ্জ ফ্ৰেমতে যে এই মানুহকেইটা ওলাই আহিব, মই আপোনালোকক আজিয়ে কৈ থৈ দিলোঁ। আকৌ এবাৰ চাৰ্জশ্বিটখন পঢ়াৰ পাছত মই কৈ থৈ দিলোঁ। SIT টিমটোৱে মই কিছুমান ডকুমেণ্টছ আনিছে বুলি ভাবিছিলোঁ। যেনেকৈ কি ডকুমেণ্টছ আনিব লাগিব? 1 নম্বৰ, যে সেইদিনা ইয়াতখনত সাঁতুৰিবৰ কাৰণে যিখন ফৰ্ম ফিল আপ কৰিব লাগে, পাৰ্মিশ্যন ল'ব লাগে, সেই পাৰ্মিশ্যনৰ লেটাৰ 1। 2, যিখন ইয়াতত মানুহজন ঢুকাইছিলে য'ৰ পৰা জঁপিয়াই, সেই ইয়াতখন জব্দ কৰা বুলি, চিল কৰা বুলি ছিংগাপুৰ কৰ্তৃপক্ষৰ ডকুমেণ্ট। 2। 3, সেই ইয়াতখনত থকা যিটো CC কেমেৰা আছিলে তাৰ প্ৰকৃত ভিজুৱেলখিনি এইটো আনিব লাগিছিলে। তাৰপিছত কি আনিব লাগিছিলে? তাৰপিছত ইয়াতখনৰ কেপ্টেইনজনৰ এটা ষ্টেটমেণ্ট, তাৰপাছত কি কৰিব লাগিছিলে? ইয়াতখনত আন যিবিলাক মানুহ আছে তেওঁলোকৰ ষ্টেটমেণ্ট, তাৰপাছত ৰেস্কিউ টিমটোৰ ষ্টেটমেণ্ট, তাৰপাছত এম্বুলেন্সখনৰ ষ্টেটমেণ্ট, যে আনকি ডাক্তৰৰ ষ্টেটমেণ্ট এটাও অনা নাই। আনকি পোষ্টমৰ্টেম কৰা মানুহকেইজনৰ, ডাক্তৰে নিশ্চয় পোষ্টমৰ্টেম কৰিছে, তেওঁলোকৰ ষ্টেটমেণ্ট অনা নাই। আৰু আচৰিত হ'ব যে জুবিনদা যিটো হোটেলত আছিলে, সেই হোটেলটোত গৈ তদন্ত কৰাৰো এক লাইন শব্দ মই পোৱা নাই। যে ৰুমটো চিল কৰা হ'ল, চিল কৰাৰ কাগজটো গৈছে বাৰু এমাহ দেৰিকে, 19 ছেপ্টেম্বৰত মৃত্যু হৈছে, 20 অক্টোবৰত গৈছে। এমাহৰ পাছত বেলেগ একো নাপালেওতো চিল কৰা ৰুমটো পাবগৈ লাগিছিলে, আৰু চিল কৰা ৰুমৰ কাগজখনটো পাই আনিব লাগিছিলে। হত্যাকাণ্ডৰ তদন্ত হ'বলৈ হ'লেতো এইটো হ'বই লাগিব। এইবিলাক আশ্চৰ্যজনকভাৱে একো অনা নাই। আৰু আটাইতকৈ তাতকৈ ডাঙৰ আচৰিত কথা যে ছিংগাপুৰ গভৰ্ণমেণ্টৰ পৰা জুবিনদাৰ মৃত্যু সম্পৰ্কীয় কোনো চাৰ্টিফাইড কপিও অনা নাই তেওঁলোকে। চাৰ্টিফিকেট ফ্ৰম হেল্থ ছায়েন্স অথৰিটি ছিংগাপুৰ ষ্টেটিং দ্য ডিচিজ জুবিন গাৰ্গ ইজ প্ৰেজেণ্টলি ইনফেকচিয়াছ ফ্ৰম COVID-19। জুবিনদাৰ মৃত্যুৰ সময়ত COVID-19 হৈ আছিলে। মই আকৌ ক'লো, জুবিনদাৰ মৃত্যুৰ পাছত মুন্না প্ৰসাদ গুপ্তা আৰু তৰুণ গোৱেল দুজন IPS অফিচাৰে তাত ভ্ৰমণ কৰি তাৰ পৰা কেৱল উদ্ধাৰ কৰি আনিছে সাগৰৰ, যিখন সাগৰত মৃত্যু হৈছিলে তাৰ 500 মিলিমিটাৰ আধা লিটাৰ পানী বটলত লৈ আহিছে, আৰু গৈ ভিডিঅ' ৰেকৰ্ডিং কৰি আনিছে জাগাডোখৰ, আৰু ভিডিঅ' ৰেকৰ্ডিং কৰি আনি তাৰ ওপৰত এখন মেপ বনাই জমা দিছে। BNSS 2023 103 মৃত্যুদণ্ড, আগতে সেইটো কি আছিলে? 302 IPC 302 আছিলে, যিটো ভাৰতবৰ্ষৰ আইনৰ সৰ্বোচ্চ যিটো ধাৰা, এই ধাৰাটো প্ৰমাণ কৰিবৰ কাৰণে যে তাত হত্যা কৰিছে, সেইটো প্ৰমাণ কৰিবৰ কাৰণে কি পালে বস্তু? আধা লিটাৰ সাগৰৰ লুণীয়া পানী। একচুৱেলি যদিও কৈ আছে যে এখন 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট, আচলতে এইখন চাৰ্জশ্বিট হ'ল 292 পেজৰ পৰা 305লৈকে চাৰ্জশ্বিট। কিমান হ'ব?
এফালে 292 হ'লে 8 পেজ আৰু 5 পেজ, কিমান 13 পেজৰ চাৰ্জশ্বিট।